চহৰৰ পাতল বৰষুণ আৰু কফি দোকানৰ খিৰিকীত খুন্দা মৰা টোপালবোৰ সেইখনেই আছিল আয়ুষৰ দৈনন্দিন অহা-যোৱাৰ অভ্যাস। কিতাপ আৰু কফিৰ সংমিশ্ৰণেই আছিল তেওঁৰ পৃথিৱী। কিন্তু আজি কিবা এটা বেলেগ আছিল। হঠাতে তাইৰ চকু পাতল গোলাপী ৰঙৰ ছুট পিন্ধি সন্মুখত বহি থকা ছোৱালী এজনীৰ ওপৰত পৰিল। তাইৰ তিতা চুলিখিনিয়ে তাইৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধি কৰি আছিল। কফি কাপটো হাতত লৈ ছোৱালীজনীয়ে হাঁহি মাৰি আছিল। আয়ুষৰ এনে লাগিছিল যেন এই হাঁহিটোৱে তাইৰ হৃদয়ত কিবা এটা পাহৰি যোৱা অনুভৱ জগাই তুলিছে। মই ইয়াত বহিব পাৰিমনে? ছোৱালীজনীয়ে সুধিলে। হয় হয় প্লিজ, আয়ুষে খৰখেদাকৈ ক'লে। মই চিয়া। তাই হাতখন আগবঢ়াই ক'লে। আয়ুষৰ সামান্য হাঁহি এটা মাৰি সি হাত জোকাৰিলে। তেওঁলোকৰ কথা-বতৰাবোৰ লাহে লাহে বাঢ়িবলৈ ধৰিলে। বৰষুণৰ মৃদু টোপালৰ দৰে তেওঁলোকৰ বন্ধুত্বও লাহে লাহে প্ৰেমলৈ পৰিণত হৈছিল। হিয়াৰ হাঁহি, তাইৰ কথাবোৰ, তাইৰ সৰু সৰু ধেমালিবোৰ সকলো আয়ুষৰ হৃদয়ৰ ওচৰ চাপি আহিছিল। এদিন সন্ধিয়া দুয়োজনে বিলৰ পাৰত বহি আছিল। বতাহত সামান্য ঠাণ্ডা, আকাশত সূৰ্যটো ডুব গৈ আছিল। আয়ুষ, কেতিয়াবা অনুভৱ হয় জীৱনটো ইমান ধুনীয়া যেন লাগে কিয়? সৰু হাঁহি এটা মাৰি হিয়াই সুধিলে। তুমি অহাৰ পিছৰ পৰা সকলো সলনি হৈ যোৱাৰ বাবেই হ'ব পাৰে, আয়ুষে অন্তৰৰ পৰা উত্তৰ দিলে। হিয়া মনে মনে থাকিল যদিও আয়ুষৰ বাবে তাইৰ চকুত বিশেষ কিবা এটা আছিল। হয়তো এইটোৱেই আছিল প্ৰেম, একো নোকোৱাকৈ সকলো কথা কোৱা। সেই নিশা আয়ুষে সিদ্ধান্ত লয় যে তেওঁৰ মনৰ কথা চিয়াক ক'ব। একেখন কফি শ্বপ, একেখন খিৰিকী আৰু একেটা বৰষুণ টোপাল। চিয়া, মই তোমাক কিবা এটা ক'ব বিচাৰিছো, আয়ুষে সামান্য অস্থিৰ হৈ ক'লে। প্লিজ কওকচোন। তাৰ চকুলৈ চাই হিয়াই ক'লে। এইটো কেনেকৈ ক'ব নাজানো, কিন্তু তুমি অহাৰ পৰাই জীৱনটো ধুনীয়া যেন লাগিবলৈ আৰম্ভ কৰিছে। তোমাৰ হাঁহি, তোমাৰ কথাবোৰ, তোমাৰ অবিহনে মই আধৰুৱা। হিয়াই অলপ সময় নিমাত হৈ থাকিল। তাৰ পিছত হাঁহি এটা মাৰি ক'লে। আপুনি কি ভাবে? মোৰ একো অনুভৱ নহয়? তাই আয়ুষৰ হাতত আলফুলে ধৰিলে। বাহিৰত বৰষুণটো আৰু বেছিকৈ বাঢ়ি গৈছিল যদিও ভিতৰত কাৰোবাৰ হৃদস্পন্দন আৰু বেছি বেগেৰে ধপধপাই আছিল। সময় পাৰ হৈ গ'ল। তেওঁলোকৰ প্ৰেম আৰু গভীৰ হৈ পৰিল। তেওঁলোকৰ কাহিনী মাত্ৰ কেইটোপালমান বৰষুণতে থমকি যোৱা নাছিল, বৰঞ্চ এটা সুন্দৰ সম্পৰ্কলৈ ৰূপান্তৰিত হৈছিল। কাৰণ প্ৰকৃত প্ৰেম কেৱল কাৰোবাক পোৱাটোৱেই নহয়, তেওঁলোকৰ প্ৰতিটো সুখ নিজৰ সুখ কৰি তোলাটোৱেই।